Hosting a Drupal website or spoken tutorial to স্বাগতম এই টিউটোৰিয়েলটোত আমি শিকিম আমাৰ ওয়েবসাইটৰ বাবে কোড আৰু ডাটাবেস তৈয়াৰ কৰিবলৈ আমাৰ Drupal website host কৰিবলৈ আৰু এই ওয়েবসাইটটোত আমাৰ লোকেল বিষয়বস্তু আপলোড কৰিবলৈ এই টিউটোৰিয়েলটো ৰেকৰ্ড কৰিবলৈ মই ব্যৱহাৰ কৰিছো Ubuntu Linux 16.04 আৰু Firefox web browser আপুনি আপোনাৰ পছন্দৰ যিকোনো ব্ৰাউজাৰ ব্যৱহাৰ কৰিব পাৰে এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাক এটা কাম কৰা ইন্টাৰনেট কানেকচন লাগিব এটা ওয়েব হোষ্টিং কন্ট্ৰোল পেনেল যেনে cpanel আৰু এটা ডোমেইন নাম আপোনাৰ লগতে Drupalৰ সাধাৰণ জ্ঞান থাকিব লাগিব যদি নাই সংগত Drupal টিউটোৰিয়েলছৰ বাবে অনুগ্ৰহ কৰি দৰ্শিত লিংকটো চাওক প্ৰথমে আমি Drupal ওয়েব হোষ্টিং সাৰ্ভিসেছৰ বিষয়ে শিকো GoDaddy, BigRock আৰু HostGatsৰ দৰে বহুতো ওয়েব হোষ্টিং সাৰ্ভিসেছ উপলব্ধ এই সেৱা প্ৰদানকাৰীসকল এটা স্বয়ংক্ৰিয় ইনষ্টলাৰ স্ক্ৰিপ্টৰ সৈতে cpanel যুক্ত এই প্ৰদানকাৰীসকলৰ পৰা কিছু স্পেচ কিনিবলৈ পে কৰিব লাগিব ওয়েবসাইট এটা হোষ্ট কৰিবলৈ আপোনাক লোকেল Drupal ওয়েবসাইটটোৰ কোড আৰু ডাটাবেস লাগিব আহক আমাৰ লোকেল Drupal ওয়েবসাইটটো খুলো যাক আমি হোষ্ট কৰিম আমি প্ৰথমে কেছ খালি কৰিম তাক কৰিবলৈ কনফিগুৰেশ্যন মেনুত টিপক ডেভেলপমেন্টৰ তলত পাৰফৰমেন্স অপচনত টিপক ইয়াত এগ্ৰিগেট CSS ফাইলছ আৰু এগ্ৰিগেট জাভাস্ক্ৰিপ্ট ফাইলছ অপচনছৰ পৰা চেক মাৰ্কছ আঁতৰাওক সেভ কনফিগুৰেশ্যন বুটামত টিপক এতিয়া ক্লিয়াৰ অল কেছেছ বুটামত টিপক আপুনি দেখিছে যে কেছেছ খালি হল এতিয়া আমি কোডটো সাজু কৰিম তাক কৰিবলৈ ফাইল ব্ৰাউজাৰটো খুলক ফোল্ডাৰটোলৈ যাওক যত আমি Drupalক লোকেলি ইনষ্টল কৰিছিলো এতিয়া apps Drupal htdocs ফোল্ডাৰটোলৈ যাওক এই htdocs ফোল্ডাৰটোৰ ভিতৰত আমাৰ লোকেল ওয়েবসাইটটোৰ কোড আছে আহক এই ফোল্ডাৰটো কম্প্ৰেছ বা জিপ কৰো মই ইয়াক মোৰ মেচিনত ডাউনলোডছ ফোল্ডাৰত সেভ কৰিম এতিয়া আমাৰ কোড সাজু হল পাছত আমি ডাটাবেসটো সাজু কৰিম আহক আমি আমাৰ লোকেল ওয়েবসাইটৰ phpMyAdminক খুলো bitnami_drupal8 নামৰ ডাটাবেসটোত টিপক ওপৰৰ পেনেলত এক্সপোৰ্ট বুটামত টিপক তাৰ পাছত এক্সপোৰ্ট মেথডটো কাস্টম হিচাপে নিৰ্বাচিত কৰক অবজেক্ট ক্ৰিয়েশ্যন অপচন সেকশনৰ ভিতৰত এড ড্ৰপ টেবল অপচনত এটা চেক মাৰ্ক দিয়ক তললৈ যাওক আৰু শেষত গো বুটামত টিপক ফাইলটো সেভ কৰিবলৈ ওকে বুটামত টিপক ডিফল্ট ডাউনলোডছ ফোল্ডাৰটো খুলক আৰু ৰপ্তানি কৰা SQL ফাইল আৰু htdocs zip ফাইল চাওক পাছত আমি cpanel এটা সজাবলৈ শিকিম ইয়াক কৰিবলৈ সেটআপ বুটামত টিপক ইয়াত আমি ডোমেইন নামটো বাছিব লাগিব মই ইতিমধ্যে codingfordrupal.info নামৰ ডোমেইন এটা কিনিলো আপুনি ইয়াত নিজৰ ডোমেইন নামটো ব্যৱহাৰ কৰিব লাগিব ডোমেইন এটা কিনাৰ বিষয়ে সবিশেষ এই টিউটোৰিয়েলটোৰ এডিশনেল মেটেৰিয়েল লিংকত দিয়া আছে নেক্সট বুটামত টিপক ইয়াত আমি ডাটা চেণ্টাৰ এটা বাছিব লাগিব মই এছিয়াত আৰু নেক্সট বুটামত টিপিম cpanel ইউজাৰনেমত আমি আমাৰ ইউজাৰনেম দিব লাগিব পাছৱৰ্ডৰ বাবে মই জেনাৰেট a পাছৱৰ্ড বুটামত টিপিম আপুনি যিকোনো ইউজাৰনেম আৰু পাছৱৰ্ড লিখিব পাৰে ভৱিষ্যতে ব্যৱহাৰৰ বাবে লগইন সবিশেষটো লিখি ৰাখিব তাৰ পাছত নেক্সট বুটামত টিপক ইয়াৰ পাছত ই ওয়েবসাইট বনাবলৈ আমাক WordPress লাগে নেকি সোধে আমি Drupal ওয়েবসাইট এটা হোষ্ট কৰিম গতিকে নো নট নাও বুটামত টিপক তাৰ পাছত ফিনিশ বুটামত টিপক সেটআপটো সম্পূৰ্ণ হ'বলৈ কিছু মিনিট সময় ল'ব সেটআপটো সম্পূৰ্ণ হলে আমি এনেকুৱা উইন্ডো এখন দেখিম ইয়াত মেনেজ বুটামত টিপক আমাৰ cpanel মেইন উইন্ডো এতিয়া খুলিছে আমি আমাৰ ওয়েবসাইট নেম IP এড্ৰেছ ইত্যাদি চাব পাৰো অনুগ্ৰহ কৰি এই পৃষ্ঠাটো চাওক আৰু অপচনসমূহ খুলক পাছত আমি cpanelত ডাটাবেস এটা বনাব লাগিব
ফাইল ব্ৰাউজাৰটো খুলক আৰু ফোল্ডাৰটোলৈ যাওক য'ত আমি বিটনামি Drupal stackটো ইনষ্টল কৰিছিলো এতিয়া apps Drupal htdocs sites default settings.php লৈ যাওক settings.php ফাইলটো এডিটৰ এটাত খোল খাব ফাইলটোৰ শেষলৈ যাওক ইয়াত আপুনি ডাটাবেছৰ সবিশেষ দেখিব cpanelত ডাটাবেছ এটা বনাবলৈ আপুনি এই সবিশেষ ব্যৱহাৰ কৰিব লাগিব cpanel মেইন উইন্ডোলৈ যাওক ডাটাবেছেছৰ ভিতৰত MySQL ডাটাবেছ উইজাৰ্ডত টিপক এতিয়া settings.php ফাইলৰ পৰা ডাটাবেছ নামটো কপি কৰক আৰু MySQL ডাটাবেছ উইজাৰ্ডত ইয়াক ডাটাবেছ নাম হিচাপে পেষ্ট কৰক নেক্সট ষ্টেপ বুটামত টিপক ইউজাৰনেম আৰু পাছৱৰ্ড কপি আৰু পেষ্ট কৰক ক্ৰিয়েট ইউজাৰ বুটামত টিপক অল প্ৰিভিলেজেছ অপচনত এটা চেকমাৰ্ক দিয়ক নেক্সট ষ্টেপ বুটামত টিপক ৰিটাৰ্ণ টু MySQL ডাটাবেছেছত টিপক ইয়াত আমি বনোৱা ডাটাবেছ আৰু ইউজাৰক চাব পাৰো পাছত আহক আমি cpanelত Drupal ইনষ্টল কৰিবলৈ শিকো ওপৰৰ পেনেলত হোম বুটামত টিপক ৱেব এপ্লিকেশনছৰ ভিতৰত Drupalত টিপক সোঁফালে ইনষ্টল দিছ এপ্লিকেশন বুটামত টিপক লোকেশনৰ ভিতৰত আপুনি ডমেইন নামটো দেখিছে ভাৰ্চনৰ ভিতৰত আপুনি লোকেল মেচিনত ইনষ্টল কৰা ভাৰ্চনটো বাছক মই 8.2.6 বাছিম সেটিংছৰ ভিতৰত আমি এডমিনিষ্ট্ৰেটৰৰ বাবে আমাৰ ইউজাৰনেম আৰু পাছৱৰ্ড দিব লাগিব ভৱিষ্যতে ব্যৱহাৰৰ বাবে লগইন সবিশেষটো লিখি ৰাখিব এডভান্স সেকশনত আমি ডাটাবেছ আৰু বেকআপ সজাব পাৰো মই লেট মি মেনেজ দিছ সেটিংছক বাছিম ডাটাবেছ মেনেজমেন্টত লেট মি চুজ এন এক্সিষ্টিং ডাটাবেছক বাছক ডাটাবেছ নেমত আমি আগতে বনোৱা ডাটাবেছটো বাছক ডাটাবেছ ইউজাৰনেম আৰু পাছৱৰ্ডত settings.php ফাইলটোৰ পৰা সবিশেষ দিয়ক টেবুল প্ৰিফিক্সত ফিল্ডটো খালি ৰাখক এতিয়া ইনষ্টল বুটামত টিপক ইনষ্টলেচনটো হলে আমি ইয়াত আমাৰ ওয়েবসাইট নামটো দেখিম ইয়াত টিপক আমাৰ ওয়েবসাইটটো সফলভাৱে হোষ্ট কৰা হল কিন্তু আমি ইয়াক আমাৰ লোকেল বিষয়বস্তুৰে আপডেট কৰিব লাগিব গতিকে আহক আমি এই ওয়েবসাইটটোত আমাৰ লোকেল বিষয়বস্তু আপলোড কৰিবলৈ শিকো cpanel মেইন উইন্ডোলৈ যাওক আৰু ওপৰৰ পেনেলত হোম বুটামত টিপক আমি cpanelৰ ফাইল মেনেজাৰটো খুলিম ৱেব ৰুট অপচনটো নিৰ্বাচিত কৰাটো নিশ্চিত কৰক গো বুটামত টিপক এতিয়া আমি public_html ফোল্ডাৰত আছো ওপৰৰ পেনেলত আপলোড বুটামত টিপক ব্ৰাউজ বুটামত টিপক আৰু ডাউনলোডছ ফোল্ডাৰৰ পৰা htdocs.zip ফাইলটো বাছক ফাইলটো এতিয়া সফলভাৱে আপলোড হল যদি আপোনাৰ ডাঙৰ সাইজৰ ফাইল আছে অনুগ্ৰহ কৰি আপলোডিংৰ বাবে ফাইলজিলা বা যিকোনো SSH ক্লায়েন্ট ব্যৱহাৰ কৰক এতিয়া এই উইন্ডো বন্ধ কৰক ফাইল মেনেজাৰ উইন্ডোত htdocs.zip ফাইললৈ যাওক আৰু ইয়াক টিপক এতিয়া ফাইলটো এক্সট্ৰেক্ট কৰিবলৈ ওপৰৰ পেনেলত এক্সট্ৰেক্ট বুটামত টিপক পপ আপ উইন্ডোত এক্সট্ৰেক্ট ফাইল বুটামত টিপক ফাইলটো এক্সট্ৰেক্ট হলে htdocs ফোল্ডাৰত দুবাৰ টিপক এতিয়া সাইটছ ফোল্ডাৰলৈ যাওক ইয়াত আমি ডিফল্ট ফোল্ডাৰৰ পাৰমিশনটো সলাম তাক কৰিবলৈ পাৰমিশনছ কলমত টিপক আৰু ইয়াক 755 লৈ সলাওক ই ইউজাৰক ৰাইট পাৰমিশন দিব তাৰ পাছত ডিফল্ট ফোল্ডাৰলৈ যাওক আৰু settings.php ফাইলৰ পাৰমিশনছ সলাওক পুনৰ এবাৰ পাৰমিশনছ কলমত টিপক আৰু ইয়াক 600 লৈ সলাওক ই ইউজাৰক ৰাইট পাৰমিশন দিব যাতে আমি settings.php ফাইলটো এডিট কৰিব পাৰো settings.php ফাইলটো খুলিবলৈ ওপৰৰ পেনেলত কোড এডিটৰ বুটামত টিপক এডিট বুটামত টিপক ফাইলটোৰ শেষলৈ যাওক ইয়াত আমি ডাটাবেছৰ সবিশেষ দেখিম unix_socket শাৰীটো আঁতৰাওক এতিয়া ওপৰৰ পেনেলত সেভ চেঞ্জেছ বুটামত টিপক ওপৰৰ পেনেলত আপ ওৱান লেভেল বুটামত টিপক পুনৰ এবাৰ আপ ওৱান লেভেল বুটামত টিপক
এতিয়া আমি এই বিষয়বস্তুক public_html ফোল্ডাৰলৈ নিব লাগিব ফাইলছ আৰু ফোল্ডাৰ্ছক নিৰ্বাচিত কৰিবলৈ Select All বুটামত টিপক ওপৰৰ পেনেলত Move বুটামত টিপক ফাইল পথত htdocsক আঁতৰাওক Move Files বুটামত টিপক কাষৰ পেনেলত public_html ফোল্ডাৰত টিপক এতিয়া public_html ফোল্ডাৰটো আমাৰ লোকেল ৱেবছাইটটোৰ কোডৰ সৈতে স্থানান্তৰিত হ'ল পাছত আমি লোকেল ডাটাবেছটো আমাৰ লাইভ ৱেবছাইটটোলৈ ইম্পৰ্ট কৰিব লাগিব তাক কৰিবলৈ C পেনেলৰ মেইন উইণ্ডলৈ যাওক ডাটাবেছেছৰ ভিতৰত phpMyAdminত টিপক কাষৰ পেনেলত আমি আগতে বনোৱা ডাটাবেছটোত টিপক ওপৰৰ পেনেলত ইম্পৰ্ট বুটামত টিপক তাৰ পাছত ব্ৰাউজ বুটামত টিপক এতিয়া আমাৰ লোকেল Drupalৰ পৰা এক্সপোৰ্ট কৰা SQL ফাইলটো বাছক শেষত Go বুটামত টিপক আপুনি দেখিব যে SQL ফাইলটো সফলভাৱে ইম্পৰ্ট হ'ল এতিয়া ব্ৰাউজাৰটোত এটা নতুন টেব খুলক আৰু এড্ৰেছ বাৰত আপোনাৰ ডমেইন নামটো লিখক আমাৰ Drupal ৱেবছাইটটো সফলভাৱে হোষ্টেড হ'ল ইয়াৰ সৈতে আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি আহক মূলভাৱ চাওঁ এই টিউটৰিয়েলটোত আমি শিকিলো আমাৰ ৱেবছাইটৰ বাবে কোড আৰু ডাটাবেছ সাজু কৰিবলৈ আমাৰ Drupal ৱেবছাইট হোষ্ট কৰিবলৈ আৰু এই ৱেবছাইটত আমাৰ লোকেল বিষয়বস্তু আপলোড কৰিবলৈ তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূলভাৱ দৰ্শায় অনুগ্ৰহ কৰি ইয়াক ডাউনলোড কৰক আৰু চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প ভাৰত চৰকাৰৰ MHRDৰ NMEICT আৰু মিনিষ্ট্ৰী অফ কালচাৰৰ NVLIৰ দ্বাৰা সমৰ্থিত মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ